নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগত জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া আঘোণ মাহৰ 8 তাৰিখ ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 24 তাৰিখ ৰবিবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:50:53 আৰু সূৰ্য অস্ত যাব আবেলি 4:24:52। আজি হৈছে কৃষ্ণপক্ষ নৱমী তিথি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, বৈধৃতি যোগ আৰু তৈতিলকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ সিংহ ৰাশি হ'ব ম আৰু মূৰ্ধন্য ট এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে কান্তা যোগ পাব। 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজি দিনটোত অৰ্থাৎ আজি ৰাতি 10:16 সময়ছোৱাত ৰাতিপুৱাৰ পৰা একপাত দোষ পাব আৰু ৰাতি 10:16 যোৱাৰ পিছত 3 পাত দোষ পাব। এতিয়া আহিছো আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে অস্থিৰ হ'ব, কৰ্মক্ষেত্ৰত বিৰক্তি অনুভৱ কৰিব, প্ৰেমত আজিৰ দিনটোত আপোনালোকৰ অশান্তিয়ে দেখা দিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ মাজত আজি আপোনালোকৰ মত বিৰোধ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো মধ্যম। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে শাৰীৰিকভাৱে কিছু কষ্ট ভুগিবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত দৃঢ়তা বৃদ্ধি পাব, সুচাৰুৰূপে নিজৰ কাৰ্য সম্পাদন কৰিব পাৰিব। বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। অসৎ ব্যক্তিৰ পৰা আজিৰ দিনটোত সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত নতুন পদক্ষেপ হাতত ল'ব পাৰিব। ধন সম্পদ আজি আপোনালোকৰ বৃদ্ধি পাব, সঞ্চয় বৃদ্ধি পাব। দাম্পত্য জীৱন আনন্দৰ মাজেৰে পাৰ হ'ব। প্ৰেমত সুখ, বিদ্যাত সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত বাধাপ্ৰাপ্ত হ'ব যদিও চেষ্টা কৰিলে আজি সফল হ'ব পাৰিব। ৰাজনীতিবিদসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপোনালোকে নতুন বন্ধু বান্ধৱী লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। ভাতৃ ভগ্নীৰ পৰা সহায় সহযোগিতা। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। আজি আপোনালোকৰ দায়িত্ব কৰ্তব্য বৃদ্ধি পাব। ভাতৃ ভগ্নীৰ লগত আজিৰ দিনটোত আপোনালোকৰ মনৰ অমিল হ'ব। ঘৰুৱা সম্পদ বৃদ্ধি পাব। প্ৰেমত মধ্যম, বিদ্যাত পূৰ্বতকৈ বিদ্যাৰ্থীসকলৰ উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত খেলিমেলি দেখা দিব। সামাজিক সন্মান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত আনন্দৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব। শত্ৰুৰ পৰা কিছু কষ্ট পাব। আজি আপোনালোকে সেয়া সাৱধান হ'ব। প্ৰেমত মধ্যম। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনালোঁ। মোৰ এই দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক
আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া পুনৰ ৰাশিফল শিতানৰ মাজলৈ আহিছোঁ। আজিৰ দিনটোৰ বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব, চাকৰিত পদোন্নতিৰ যোগ আজিৰ দিনটোত আছে। ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ স্থাপন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাব। ধন সম্পদক লৈ কোনো ধৰণৰ চিন্তা নকৰিব। খৰচ বৃদ্ধি পাব। বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা কলা মিহলি ৰং। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত বাধাৰ মাজেৰেহে আগুৱাব লাগিব। যান বাহনৰ পৰা আজি আপোনালোকে সাৱধান হ'ব। আকস্মিকভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। বন্ধু বান্ধৱীৰ পৰা প্ৰতাৰিত হ'ব। প্ৰেমত কষ্ট। বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকৰ পৰিশ্ৰম বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত বিৰক্তি অনুভৱ কৰিব। সন্তানক লৈ কিছু চিন্তিত হ'ব। সন্তানৰ কাৰ্যক লৈ চিন্তিত হ'ব। শাৰীৰিক ক্ষেত্ৰত দুৰ্বলতা অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটোত চঞ্চল হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত বাধা আজিৰ দিনটোত আপোনালোকে অতিক্ৰম কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে পাৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব পাৰিব। ধন সম্পদৰ ক্ষতি হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো মধ্যম। শিল্পীসকলৰ আজিৰ দিনটোত জনপ্ৰিয়তা বৃদ্ধি হ'ব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে বাধাপ্ৰাপ্ত হ'ব। আজি আপোনালোকে বিনা দোষত কষ্ট ভুগিবলগীয়া হ'ব। মিছা অপবাদ বহন কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব। বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে দাঁতৰ ৰোগৰ পৰা কষ্ট পাব। বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন আশাই দেখা দিব। দায়িত্ব বৃদ্ধি পাব। প্ৰেমত সুখ। বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল শিতান আপোনালোকৰ মাজলৈ আগবঢ়ালো। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আৰু এষ্ট্ৰ ৰিলেটেড ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।